এই অধ্যায়ত আমি বিভিন্ন গোটা আকৃতিৰ বিষয়ে আলোচনা কৰিম। সচৰাচৰ আমি দেখা সমতলীয় আকৃতিবোৰৰ দুটা যুগ থাকে, যেনে দৈৰ্ঘ্য আৰু প্ৰস্থ, আৰু সেইবাবে ইহঁতক দ্বিমাত্ৰিক আকৃতি বুলি কোৱা হয়। ঠিক সেইদৰে গোটা বস্তুৰ তিনিটা যুগ থাকে, যেনে দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা, আৰু সেইবাবে ইহঁতক ত্ৰিমাত্ৰিক আকৃতি বুলি কোৱা হয়। দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিবোৰক চমুকৈ 2D আৰু 3D চিত্ৰ হিচাপে নামাকৰণ কৰা হয়। কিছুমান 2D চিত্ৰৰ উদাহৰণ হ'ল ত্ৰিভুজ, চতুৰ্ভুজ, বৃত্ত ইত্যাদি, আৰু কিছুমান 3D চিত্ৰৰ উদাহৰণ হ'ল ঘনক, চুঙা, শংকু, গোলক ইত্যাদি। চিত্ৰখনলৈ চোৱা। ইয়াত তোমালোকে বিভিন্ন 2D আৰু 3D চিত্ৰ দেখিবলৈ পাবা। ত্ৰিমাত্ৰিক আকৃতিৰ দৃশ্য। সচৰাচৰ ত্ৰিমাত্ৰিক বস্তুবিলাক বেলেগ বেলেগ অৱস্থাৰ পৰা বেলেগ বেলেগ দেখা পোৱা যায়। সেয়েহে এই ত্ৰিমাত্ৰিক আকৃতিবিলাক বেলেগ বেলেগ ধৰণে ত্ৰৈমাত্ৰিক ৰূপত স্বাভাৱিক ধৰণে চিত্ৰ অংকন কৰিব পাৰি। উদাহৰণস্বৰূপে চিত্ৰখনলৈ চোৱা। ইয়াত এটা ঘৰ বেলেগ বেলেগ অৱস্থানৰ পৰা বেলেগ বেলেগ ধৰণে দেখা পোৱা যাব, যেনে ঘৰটোৰ সন্মুখৰ দৃশ্য, পাৰ্শ্ব দৃশ্য আৰু ওপৰৰ দৃশ্য। তাৰোপৰি এটুকুৰা ইটাৰ আমি তিনিটা দৃশ্য, যেনে সন্মুখৰ দৃশ্য, পাৰ্শ্ব দৃশ্য আৰু ওপৰৰ দৃশ্য পাব পাৰোঁ। চিত্ৰখনলৈ চোৱা। ইয়াত তোমালোকে কিছুমান ঘনকৰে গঠন কৰি পোৱা আকৃতিৰ বিভিন্ন দৃশ্য দেখিবলৈ পাবা।